পিঞ্জৰাপাতি বাঘক বন্দী কৰিবলৈ বিফল হোৱাৰ পাছত এইবাৰ ট্ৰেংকুলাইজ কৰি বাঘক কৰায়ত্ব কৰাৰ চিন্তা চৰ্চা বন বিভাগৰ। কলিয়াবৰত সন্ত্ৰাস চলাই থকা ৩টা ঢেকীয়াপতীয়া বাঘক বন্দী কৰিবৰ বাবে বন বিভাগে সলনাসলনিকৈ ৩ ঠাইত পিঞ্জৰা পাতি বিফল হয়। বিকল্প হিচাপে ট্ৰেংকুলাইজ কৰি বাঘ কৰায়ত্ব কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে। এই কথা প্ৰকাশ কৰিছে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। ট্ৰেংকুলাইজৰ বাবে প্ৰয়োজন হোৱা হাতী, 2খনকৈ বাহন আৰু বন সুৰক্ষা বাহিনীৰ এটি দলৰো যোগান ধৰা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণস্থলীত উপস্থিত হৈ পিঞ্জৰা স্থান পৰ্যবেক্ষণ কৰাৰ লগতে স্থানীয় প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ লগত এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। অতি সোনকালে বাঘক কৰায়ত্ব কৰি কাজিৰঙালৈ প্ৰেৰণ কৰিব পৰা হ'ব বুলি আশা কৰিছে মন্ত্ৰীগৰাকীয়ে। ইয়াত আমাৰ এতিয়া আমাৰ অতিৰিক্ত উপায়ুক্ত আছে, SDPO আছে, ফৰেষ্টৰ ৰেঞ্জ অফিচাৰ আছে, আটাইকেইটা বিভাগৰ লোকে আছে। তেখেতসকলে ইতিমধ্যে গোটেইখিনি কথা পৰ্যবেক্ষণ কৰি আছে। ইয়াত পিঞ্জৰাও পাতিছে। অতিৰিক্তভাৱে আমি এতিয়া আলোচনা কৰি ইতিমধ্যে আমি বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ। অহাকালিৰ পৰা যাতে ইয়াত ট্ৰেংকুলাইজাৰৰ টীম পঠায়, হাতী আনিব লাগিব, হাতী পঠাব আৰু অতিৰিক্তভাৱে আমাৰ বনকৰ্মীসকল ঘূৰা পকাৰ কাৰণে গাড়ীও দিবলৈ কৈছোঁ আমি 2খন আৰু ফৰেষ্ট বেটেলিয়নৰ পৰা অতিৰিক্ত ফৰেষ্ট বেটেলিয়ন ফ'ৰ্চো ইয়াত নিয়োগ কৰিবলৈ। গতিকে আটাইখিনি কথাৰ প্ৰস্তুতি হৈছে। তেখেতসকলেও মুখ্য কাৰ্যালয়ত ইতিমধ্যে বহি আলোচনা কৰিছে আৰু গোটেইখিনি ইয়াত প্ৰেৰণ কৰিবলৈ দিহা কৰিছে। গতিকে ভাবিছোঁ আমি অতি সোনকালে বাঘ কৰায়ত্ব কৰি কাজিৰঙালৈ ইয়াৰ পৰা পঠাব পাৰিম। আৰু এই বছৰত আমি দেখিছোঁ বাঘে পোৱালি দিয়াৰ সময়ৰ পৰা এতিয়ালৈকে আমাৰ চেগা চুৰুকাকৈ প্ৰায় সময়তে ইয়াত বাঘ বিচৰণ কৰি আছে আৰু অনেক পশুধন ইয়াত নিধন হৈছে। গতিকে আমি আশা কৰিছোঁ যাতে এই গোটেই অঞ্চলৰ ৰাইজো সন্ত্ৰাসিত হৈ আছে, কাৰণ এই অঞ্চলটো হাতীৰ উপদ্ৰৱ আমি সদায় পাইছোঁ। এতিয়া তাৰ ওপৰত আহি আকৌ যেতিয়া বাঘ ওলাল, সকলোৱে ইয়াত গোটেই এটা ভয় আৰু শংকা হৈছে আৰু এই ভয় আৰু শংকা অতি সোনকালে আঁতৰাবলৈ প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰচেষ্টা লোৱা হৈছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।